Hello friends, welcome to my channel Astha's Motivation. মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কোৱা হয় যে পূৰ্ব জন্মৰ কৰ্মফল আমি এইটো জন্মতে ভুগিব লাগিব। হয়, এইখিনিতে এটা সৰু কাহিনী। এই কাহিনীটো হৈছে এজন কছাইৰ অৰ্থাৎ যি মাংস বিক্ৰী কৰে। তেওঁৰ নাম হ'ল সৎমা। হয়, এই সৎমা কছাইৰ কাহিনী মই আপোনালোকক আজি ক'বলৈ ওলাইছোঁ। এবাৰ সৎমা কছাইয়ে মাংস বিক্ৰী কৰি থাকোঁতে তেওঁৰ দোকানৰ সন্মুখেদি এজন পূজাৰী পাৰ হৈ গৈছিলে। পূজাৰীজনে যেতিয়া দেখিলে যে সৎমা কছাইয়ে মাংস বিক্ৰী কৰি আছে আনন্দ মনেৰে, কিন্তু এইটো কি, তেওঁ দগা পাল্লাত এফালে মাংসত লৈছে আৰু আনফালে শালগ্ৰাম ভগৱানক তুলি লৈ মাংস জোখমাখ কৰি আছে। পূজাৰীজনে তেওঁৰ দোকানৰ ওচৰত গৈ সৎমা কছাইক ক'লে, আৰে সৎমা কছাই, তুমি এইবিলাক কি কৰিছা? তুমি এফালে মাংস লৈছা আৰু এফালে শালগ্ৰাম ভগৱানক লৈ মাংস জোখমাখ কৰি আছা। তুমি মাংসৰ লগত ভগৱানক তুলনা কৰিছা? নাপায়, এইবিলাক অন্যায় কাম কৰিব নাপায়। তোমাক কিমান পইচা লাগে মোক কোৱা, মই দিম। তুমি প্লিজ ভগৱানক মোক দি দিয়া। সৎমা কছাই আনন্দ মনেৰে যিমান পইচা লাগে লৈ ল'লে পূজাৰীজনৰ পৰা আৰু শালগ্ৰাম ভগৱানৰ মূৰ্তিজনা তেওঁ পূজাৰীজনক দি দিলে। পূজাৰীজনে আনি শালগ্ৰাম ভগৱানক ধুনীয়াকৈ স্নান কৰাই তেওঁৰ যিটো পূজাগৃহ য'ত তেওঁ পূজা অৰ্চনা কৰে তাত স্থাপিত কৰিলে আৰু ৰাতি তেওঁ শুই গ'ল। সেইদিনা ৰাতিয়ে ভগৱান আহি অৰ্থাৎ শালগ্ৰাম ভগৱানে আহি পূজাৰীজনক ক'লে যে তুমি মোক এই সৎমা কছাৰীৰ ওচৰতে থৈ আহাগৈ, মই তোমাৰ ইয়াত থাকি অকণো ভাল পোৱা নাই। তেতিয়া পূজাৰীজনে সপোনতে শালগ্ৰাম ভগৱানক প্ৰশ্ন কৰে যে প্ৰভু, আপুনি ইয়াত কি অসুবিধা পাইছে? তেতিয়া শালগ্ৰাম ভগৱানে পূজাৰীক ক'লে যে মই তাতে আনন্দিত আছিলোঁ, তাত মই ধুনীয়াকৈ জোলনাত এনেকৈ জুলি আছিলোঁ, তোমাৰ ইয়াত মই অকণো থাকি ভাল পোৱা নাই, তুমি মোক কছাৰীৰ ওচৰত থৈ আহাগৈ। পিছদিনা ৰাতিপুৱা শুই উঠি পূজাৰীজনে শালগ্ৰাম ভগৱানৰ মূৰ্তিজনা লৈ পেলাই পুনৰ সৎমা কছাৰীৰ ওচৰ পালেগৈ আৰু সৎমা কছাৰীক ক'লে, সৎমা কছাৰী, এয়া ভগৱানৰ মূৰ্তিজনা তুমিয়ে ৰাখা, তেওঁ মোৰ লগত থাকিব ইচ্ছা কৰা নাই, তেওঁ তোমাৰ ওচৰতে ভাল পাইছে, ভগৱানে তোমাক বিচাৰিছে, তোমাৰ লগতহে থাকিব বিচাৰিছে। সৎমা কছাৰীয়ে এই কথা গম পাই আনন্দ মনেৰে কি কৰিম কি নকৰিম ভাবি এটাই ক'লে পূজাৰীক যে মই আজি ধন্য হৈ গ'লোঁ, কাৰণ ভগৱানে মোৰ লগত থাকিম বুলি কৈছে যেতিয়া আজিৰ পৰা মই এই বেয়া কাম, এই মাংস বিক্ৰী কৰা এনেহেন পাপ কাম আৰু কেতিয়াও নকৰোঁ। আজিৰ পৰা মই কেৱল ভগৱানক ভক্তি কৰিম আৰু কেৱল ভগৱানকেই বিচাৰি যাম। সেইবুলি কৈ সৎমা কছাৰীয়ে তেওঁৰ সকলো যি তেওঁ ব্যৱসায় কৰিছিলে সকলো বন্ধ কৰি দিলে, কৰি তেওঁ ভগৱানক বিচাৰি যাবলৈ ওলাল। যিহেতু সৎমা কছাৰীয়ে এনেধৰণৰ কাম কৰিছিলে, মাংস বিক্ৰী কৰিছিলে, গতিকে মানুহে তেওঁক বেয়া দৃষ্টিৰে চাইছিলে। তেওঁ যিটো ৰাস্তাইদি গৈছিলে মানুহ সেইফালে যোৱা নাছিলে আৰু সৎমা কছাৰীও জানিছিলে যে মানুহে মোক ভাল নাপায়, গতিকে মই বেলেগ ৰাস্তা দিয়ে ভগৱানক বিচাৰি যাওঁ। এইবুলি তেওঁ গৈ থাকোঁতে হঠাতে ৰাতি হ'ল। ৰাতি হোৱাত তেওঁ ৰাতি থাকিবৰ কাৰণে এঘৰ মানুহৰ ঘৰত আশ্ৰয় ল'লে। সেই মানুহ ঘৰত এহাল দম্পতী আছিল, তেওঁলোকৰ কোনো সতি সন্তান নাছিলে। দম্পতীহালৰ যিগৰাকী মহিলা আছিলে তেওঁ সৎমা কছাৰীক দেখি প্ৰেমত পৰিল। তেওঁ ক'লে যে আপোনাক মই বহুত ভাল পাই পেলাইছোঁ, মই আপোনাক বিবাহ কৰিব খোজোঁ। সৎমা কছাৰীয়ে ক'লে, এইটো অসম্ভৱ, মই আপোনাক বিয়া কৰাব নোৱাৰোঁ, মই ভগৱানক বিচাৰিহে আহিছোঁ, আপোনাৰতো স্বামী আছে। তেতিয়া মানুহগৰাকীয়ে ক'লে, মোৰ স্বামী আছে কাৰণে আপুনি মোক বিয়া নাপাতে? আৰু মানুহগৰাকীয়ে কৰিলে কি, নিজৰ গিৰিয়েকক মাৰি পেলালে। মাৰি পেলোৱাৰ পিছত সৎমা কছাৰী ক'লে, মই মোৰ মানুহজনকে মাৰি পেলালোঁ, এতিয়াতো আপুনি মোক পাৰিব বিয়া পাতিব? কিন্তু সৎমা কছাৰীয়ে অস্বীকাৰ কৰিলে। তেওঁ ক'লে যে নাই, মই আপোনাক বিয়া কৰিব নোৱাৰোঁ, মই ভগৱানকে বিচাৰি আহিছোঁ। তেতিয়া মানুহজনীয়ে উপায় নাপায় গোটেই গাঁৱৰ মানুহক চিঞৰি ক'লে যে এইফালে আহক, এই মানুহজনে মোৰ গিৰিয়েকক অৰ্থাৎ মোৰ স্বামীক হত্যা কৰিছে, এওঁক ধৰি নিয়ক। তেতিয়া সৎমা কছাৰীয়ে একো উপায়ন্তৰ হৈ যে গাঁৱৰ মানুহখিনি আহিলে,
এই কথা চটমাই কছাই এই কথা ৰজাৰ কাণতো পৰিলেগৈ। ৰজাৰ সৈন্য সামন্ত আহি চটমা কছাৰীক ধৰি বান্ধি লৈ গ'ল। লৈ যোৱাৰ পিছত ৰজাই ক'লে ইয়াক এতিয়া শাস্তি প্ৰদান কৰা যাওক। তেতিয়া চটমা কছাৰী ক'লে মহাৰাজ মোক মৃত্যুদণ্ডৰ বাহিৰে আপুনি যি শাস্তি দিয়ে মই সকলো মোৰ বাতি ল'ম, কিন্তু আপুনি মোক মৃত্যুদণ্ড নিদিব। ৰজাই ক'লে তই ইমানবিলাক পাপ কাম কৰিছ আজিলৈকে, ইয়াৰ উপৰি তই হত্যাকাৰীও, গতিকে তোৰ এই হাতকেইখনেই মেইন, তই এই হাতকেইখন থকাৰ কাৰণেহে তই মানুহক হত্যা কৰিছ, ইমানবিলাক নিৰীহ প্ৰাণীক তই হত্যা কৰিছ, গতিকে তোৰ এই হাত দুখনেই কাটা যাওক। উপদেশ অনুসৰি আদেশ অনুসৰি চটমা কছাৰী হাত দুখন কাটা গ'ল। সেই কটা হাতেৰে তেজেৰে ৰাঙলী হৈ চটমা কছাৰী পুনৰ ওলাল ভগৱানক বিচাৰি। তেওঁ গৈ থাকিল গৈ অৱশেষত তেওঁ জগন্নাথপুৰী পাই গ'লগৈ। জগন্নাথপুৰী যেতিয়া পাইছেগৈ, তাত যিসকল পূজাৰী আছে তাৰে এজন পূজাৰীক প্ৰভু জগন্নাথে সপোনত দেখালে যে মোৰ এজন প্ৰিয় ভক্ত আহি আছে, তেওঁক স্বাগতম জনাবলৈ তোমালোকে পালকি তৈয়াৰ কৰা, কিন্তু মনত ৰাখিবা তেওঁৰ হাত দুখন কিন্তু কটা। সকলো পূজাৰীয়ে ভাবিলে আমাকেই চাগে বিচাৰি আছে, কিন্তু অপেক্ষা কৰিছে, কিন্তু প্ৰভু জগন্নাথেতো সেই বিশেষ প্ৰিয় ভক্তজনৰ হাত দুখন কটা হ'ব বুলি কৈছে। তেওঁলোকে অপেক্ষা কৰিলে আৰু অৱশেষত চটমা কছাৰীক তেওঁলোকে লগ পালে আৰু আলহ উলহেৰে পালকিত বহুৱাই মন্দিৰৰ ভিতৰলৈ লৈ গ'ল। যেতিয়া চটমা কছাৰী প্ৰভু জগন্নাথৰ ওচৰত পালেগৈ, প্ৰভু জগন্নাথক তেওঁ প্ৰশ্ন কৰিলে যে প্ৰভু মোক এটা কথা বুজাই দিয়ক, মোৰ এই হাত দুখন কিয় কটা গ'ল? তেতিয়া জগন্নাথ প্ৰভুৱে তাক ক'লে যে এয়া তোৰ পূৰ্বজন্মৰ কৰ্মফল চটমা। পূৰ্বজন্মত তই এজন ঋষি আছিলি আৰু তোৰ সন্মুখেদি তই এদিন ধ্যান কৰি থাকোঁতে এজনী গাই গৰু পাৰ হৈ গৈছিল আৰু পিছে পিছে এজন চিকাৰী আহিছিল। সেই যে গাই গৰুজনী আছিলে সেই মানুহজনী যিজনীয়ে তোক বিয়া পাতিম বুলি কৈছিলে, আৰু সেই চিকাৰীজন হৈছে তাইৰ গিৰিয়েক। যেতিয়াই সেই মানুহজনে অৰ্থাৎ সেই চিকাৰীজনে তোক প্ৰশ্ন কৰিছিলে যে আপুনি এইফালেদি গৰু এজনী পাৰ হৈ যোৱা দেখিছে নেকি, তেতিয়া তই কি কৰিছিলি? তই এইটো হাতেৰে আঙুলিয়ে দেখুৱাইছিলি যে এইফালেদি পাৰ হৈ গৈছে, আৰু লগে লগে চিকাৰীজনে গৈ গৰুজনীক মাৰি পেলাইছিলে। তই যে এই হাতেৰে এনেকৈ দেখুৱাই দিছিলি, সেইকাৰণে সেই গৰুজনী মৰি থাকিছিলে, তাৰ ফলত আজি তোৰ এই হাতকেইখন কটা গ'ল। গতিকে চটমা কছাৰীৰ দৰে আমাৰ প্ৰত্যেকৰে পূৰ্বজন্মত আমি কি আছিলোঁ আমি নাজানো, কিন্তু এইটো সত্য কথা যে পূৰ্বজন্মত আমি সকলোৱে নিশ্চয় কিবা নহয় কিবা কৰ্ম কৰিছোঁ, তাৰ ফলত আমি এই জন্মতে ফল পাম, অৰ্থাৎ ফল আমি পাইছোঁ চাগে। গতিকে বেলেগকৈ আৰু পৃথিৱীত মানুহে কয় যে আগৰ জন্মত আমি কি হ'ম আমি নাজানো, কিন্তু এই জন্মত আমি কৰা কৰ্মই হয়তো আমাক ইয়াৰ পিছত আমি যি ৰূপতে জন্ম নলওঁ কিয় সেই ফল পোৱাত আমাক সহায় কৰিব। গতিকে আগৰ জন্মত আমি কি আছিলোঁ, আমি কি ভুল কৰিছিলোঁ, কি কৰ্ম কৰিছিলোঁ আমাৰ মনত নাই, কিন্তু এইটো জন্মত আমাৰ সকলোৱে মনত আছে যে আমি কি কৰ্ম কৰি আছোঁ। গতিকে আমাৰ এটাই কৰ্তব্য হোৱা উচিত প্ৰত্যেক মানুহৰে, আমি আচলতে ভাল কৰ্ম কৰিহে আগবাঢ়ি যোৱা উচিত, যিহেতু ভাল কৰ্ম সদায় ভাল ফলে পোৱা যায় আৰু বেয়া কৰ্ম সদায় বেয়া ফলে পোৱা যায়। সেইটো আপুনি বা মই নুই কৰিব কেতিয়াও নোৱাৰোঁ। গতিকে কোৱা হয় পূৰ্বজন্মৰ কৰ্মফল নিশ্চয় পোৱা যায়। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ মটিভেশ্যনেল ষ্টৰিজবিলাক আপোনালোকৰ কাৰণে যাতে মই লৈ আহিব পাৰোঁ তাৰ কাৰণে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। থেংক ইউ এণ্ড অল দ্য বেষ্ট।